Hello students, welcome to White Coat Achievers. মই আহিছো ক্লাস 12 কেমিষ্ট্ৰি এটা নতুন চেপ্টাৰ লৈ হেলো এলকেনছ আৰু হেলো এৰিনছ তোমালোকৰ চেপ্টাৰ 6 তো বলা আমি চাম হেলো এলকেনছ আৰু হেলো এৰিনছ চেপ্টাৰৰ টাইটেল যে আছে হেলো এলকেন আৰু হেলো এৰিন নামটো সেই নামত তোমাৰ দুটা হেলো হেলো আছে হেলো মানে কি হেলো মানে হল হেলোজেন ঠিক আছে আৰু এলকেন মানে কি এলকেন মানে তোমালোকে জানা হাইড্রোকার্বন হয় যার ফর্মুলা হয় CnH2n+2 ঠিক আছে আৰু এৰিন মানে কি এৰিন মানে হল এৰোমেটিক হাইড্রোকার্বন এৰিন মানে কি এৰিন মানে হল এৰোমেটিক হাইড্রোকার্বন এৰোমেটিক হাইড্রোকার্বন কি কেতিয়া দেখিছানে কেতিয়াবা এৰোমেটিক হাইড্রোকার্বন হল বেনজিন বেনজিনৰ নিচিনা কম্পাউন্ড বিলাকক কি কয় এৰোমেটিক হাইড্রোকার্বন কয় সো এতিয়া এলকেনৰ লগত যদি কি আহে এলকেনৰ হাইড্ৰোজেনক এটা হেলোজেনে ৰিপ্লেস কৰি দিয়ে তেতিয়া হেলো এলকেন প্ৰডিউস হয় যোনটো আমি কমনলি RH বুলি লিখিব পাৰো সেম এৰোমেটিক হাইড্রোকার্বন ARH যদি লিখো তাৰ লগত তোমাৰ হেলোজেন যদি এড কৰি দিও আৰু হাইড্ৰোজেন মাইনাস কৰি দিও মানে তাৰ হাইড্ৰোজেনক কোনে ৰিপ্লেস কৰি আছে হেলোজেনে ৰিপ্লেস কৰি আছে তেতিয়া হেলো এৰিন আহি যায় কি হয় ARH তো এইটোৱে হল হেলো এলকেন আৰু হেলো এৰিনছ হেলো আচ্ছা তো এইটো আছিল হেলো এলকেন আৰু হেলো এৰিনৰ ডেফিনিশন এতিয়া আমি আহিম ক্লাসিফিকেশন অফ হেলো এলকেন আৰু হেলো এৰিন ক্লাসিফাই কেনেকে কৰিব পাৰো ক্লাসিফাই কৰিব পাৰো নাম্বার 1 অন দা বেসিস অফ নাম্বার অফ হেলোজেন এটম যদি এটা হয় তেতিয়া হলে মনো হেলো এলকেন যেনেকে ইয়াতে এটা আছে ঠিক আছে X মানে হল হেলোজেন যি কোনো হ'ব পাৰে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন তো যদি দুটা আছে তেতিয়া হলে কি হ'ব ডাই হৈ যাব যদি তিনটা আছে তেতিয়া হলে কি হৈ যাব ট্রাই হৈ যাব ঠিক আছে ভেরি ইজি তাৰ পিছত কি আছে হেলো এলকেনছ ফৰ্মিং sp3 কাৰ্বন এন্ড X বন্ড এতিয়া sp3 কাৰ্বন মানে কি তোমালোকে যদি মনত আছে নহলে মই মেনত পেলাই দিম যদি কাৰ্বনে সবকিটা বন্ড কি কৰে সবকিটা সিঙ্গেল বন্ড কৰে তেতিয়া হলে ই কি কয় হেইবিলাক কাৰ্বনক কয় sp3 হাইব্রিডাইজড কাৰ্বন ঠিক আছে যদি কাৰ্বনে কি কৰে যদি কাৰ্বনে এটা ডাবল বন্ড কৰে তেতিয়া হলে হেই কাৰ্বন বিলাকক কি কয় হেই কাৰ্বন বিলাকক কয় sp2 হাইব্রিডাইজড কাৰ্বন আৰু যদি কাৰ্বনে এটা কি কয় ৰে ট্রিপল বন্ড কৰে তেতিয়া হলে হেই কাৰ্বন বিলাকক কি কয় sp হাইব্রিডাইজড কাৰ্বন সো এতিয়া হেলোজেন কেনেকা কাৰ্বনৰ লগত লাগি আছে sp3 হাইব্রিডাইজ মানে জুনে গুটেকেটা বন্ড কি কৰি আছে গুটেকেটা বন্ড সিঙ্গেল বন্ড কৰি আছে সো এনেকুৱা ক্লাসিফিকেশন হেইবিলাকৰো কিছু টাইপ আছে প্ৰথমটো হল ডিগ্ৰী অফ কাৰ্বন এটম ডিগ্ৰী মানে কি যোনটো কাৰ্বন এটমত হেলোজেন লাগিছে হেলোজেনে যোনটো কাৰ্বন এটমক লাগিছে হেই কাৰ্বন এটমটোৱে এই কাৰ্বন এটমটোৱে কেইটা কাৰ্বনৰ লগত বন্ড কৰিছে যদি এটা কাৰ্বনৰ লগত তো 1 ডিগ্ৰী মানে প্ৰাইমাৰী যদি দুটা কাৰ্বনৰ লগত বন্ড কৰিছে তেতিয়া হলে 2 ডিগ্ৰী মানে সেকেন্ডাৰী যদি তিনটা কাৰ্বনৰ লগত বন্ড কৰিছে তেতিয়া হলে টাৰ্চিয়াৰী মানে 3 ডিগ্ৰী কি চাব লাগিব হেলোজেন লগা কাৰ্বনটো চাব লাগিব কেইটা কাৰ্বনৰ লগত বন্ড কৰি আছে ঠিক আছে নেক্সট আহি গল তোমালোকৰ এলাইলিক মানে কি এলাইলিক মানে হেই কাৰ্বন এটমটো যত হেলোজেন লাগিছে হি নিজে ডাবল বন্ড নকৰে কিন্তু তাৰ লগৰটোৱে ডাবল বন্ড কৰে যেনেকে এই কাৰ্বনটোত কি লাগি আছে হেলোজেন লাগি আছে কিন্তু ই নিজে ডাবল বন্ড কৰা নাই তাৰ লগৰটোৱে কি কৰি আছে ডাবল বন্ড কৰি আছে তো এই কাৰ্বনক কম এলাইলিক কাৰ্বন আৰু এনেকা এলাইলিক কাৰ্বন থকা হেলো এলকেনক কম এলাইলিক হেলো এলকেন ঠিক আছে তারপর বেনজাইলিক মানে হেই কার্বন এটম যত হেলোজেন লাগি আছে এই কার্বন এটমটো নিজে বেনজিনত প্রেজেন্ট নাই এটো বেনজিন রিং হয় সবে জানো C6H6 বেনজিন হয় না সো হেই কার্বন এটমটো বেনজিনত প্রেজেন্ট নহয় কিন্তু তাৰ লগৰ কার্বন এটমটো বেনজিনত প্রেজেন্ট তাৰ লগৰ কার্বনটো ইয়াতে আছে এটো বেনজিনত প্রেজেন্ট হয় তো এই কার্বনক কম বেনজাইলিক কার্বন আৰু এনেকা কার্বন এটম যোনটো হেলো এলকেনত আছে হেতু কম বেনজাইলিক হেলো এলকেন ঠিক আছে Next তোমার হবো হেলো এলকেনস containing sp2 কার্বন হাইড্রোজেন হেলোজেন বন্ড হেলোজেনে কোনেকা কার্বনৰ লগত বন্ড কৰিছে sp2 হাইব্রিডাইজড কাৰ্বনৰ লগত বন্ড কৰিছে সো
তাত এটা আছে ভিনাইলিক ভিনাইলিক মানে হেলোজেন ডাইৰেক্টলি যোন কাৰ্বনত লাগিছে হি ডাইৰেক্ট ডাবল বন্ড কৰি আছে ইয়াতেও চোৱা ইয়াতে কাৰ্বন আছে 6টা কাৰ্বন আছে এইটো কিন্তু বেনজিন নহয় দে এইটো সাইক্লোহেক্সিন বেনজিনত 3টা ডাবল বন্ড থাকে ইয়াত অকল এটা আছে তো এই কাৰ্বন এটম যত হেলোজেন লাগি আছে হি ডাইৰেক্ট ডাবল বন্ড কৰি আছে বুজি পাইছা এতিয়া হেলো এলকেনৰ ক্লাসিফিকেশন শেষ হেলো এৰিনৰ ক্লাসিফিকেশন চাম হেলো এৰিনৰ ক্লাসিফিকেশন হল অন দা বেসিস অফ নাম্বার অফ হেলোজেন এটম যদি এটা থাকে তেতিয়া হলে মনো হেলো এৰিন সেই হেলো এলকেনৰ নিচিনা দুটা যদি এক্স থাকে তেতিয়া হলে ডাই আৰু তিনটা যদি থাকে তেতিয়া হলে ট্রাই ঠিক আছে ঠিক এতিয়া IUPAC নেমিং হেলো এলকেন হেলো এৰিনৰ IUPAC নেমিং আমি চাম rules কিছুমান আছে rules বিলাক কি হেলো এলকেনৰ কাৰণে rules তোমালোকে এইবোৰ স্ক্ৰিনশ্বট লৈ লবা rules হল সবতকে প্ৰথম হল নাম্বাৰ 1 আইডেন্টিফাই দা লংগেষ্ট কাৰ্বন চেইন নেক্সট হল ইউজ প্ৰিফিক্স ইউজ কৰিব লাগে হেলোজেনৰ কাৰণে যেনেকে ফ্লোৰিন হলে ফ্লোৰো ক্লোৰিন হলে ক্লোৰো ব্ৰোমিন হলে ব্ৰোমো আয়োডিন হলে আয়োডো তাৰ পিছত 3 নম্বৰ হল আমি জানো IUPAC নমেনক্লেচাৰত কি কৰিব লাগে কাৰ্বন চেইনটো যোনটো কনসিডাৰ কৰিছো আইডেন্টিফাই দা লংগেষ্ট কাৰ্বন চেইন যোনটো কৰিছো হেইটো কাৰ্বন বিলাকৰ প্ৰত্যেকটা কাৰ্বনত 1 2 কে নাম্বাৰ দিব লাগে তো নাম্বাৰিংটো এনেকে কৰিব লাগিব যাতে হেলোজেনটো সবতকে কম নাম্বাৰ পায় ঠিক আছে নেক্সট কি কৰিব লাগিব নেক্সট তোমাৰ হেলোজেনৰ পজিশন বিলাক লিখিব লাগিব আৰু হেইটো প্ৰিফিক্স হিচাপে হেলোজেনৰ নাম আৰু পজিশনটো প্ৰিফিক্স হিচাপে লিখিব লাগিব মানে আগত লিখিব লাগিব তাৰ পিছত কি লিখিব লাগিব তাৰ পিছত যোনটো মেইন এই যে চেইনটো আইডেন্টিফাই কৰিলো কাৰ্বন চেইনটো সেই কাৰ্বন চেইনত কিমানটা কাৰ্বন এটম আছে তাৰ ওপৰত ৰুট ওয়াৰ্ড লিখিব লাগিব যেনেকে এটা হলে মিথ দুটা হলে ইথ তিনটা হলে তোমাৰ প্ৰপ এনেকে টাইপৰ ঠিক আছে নেক্সট তোমাৰ কি মাল্টিপল হেলোজেন এটম যদি এটাতকে বেছি হেলোজেন এটম থাকে তেতিয়া হলে কি চাব লাগিব কোনটো এলফাবেটিক্যালি আগত আহে যেনেকে ফ্লোরিন ক্লোরিন ব্ৰোমিন আয়োডিন সবতকে আগত কি আহিব এলফাবেট মানে ABCD যদি আমি লিখিব যাও ফার্স্ট লেটার কার আগত আহিব ব্ৰোমিনৰ মানে বি সো যদি ব্ৰোমিন আৰু বেলেগ কিবা থাকে তেতিয়া হলে ব্ৰোমিনৰ নাম আৰু ব্ৰোমিনৰ নাম্বাৰিং আগত হ'ব লাগিব ঠিক আছে এতিয়া চোৱা এটো এক্সাম্পলটো চাও আমি এক্সাম্পলটো কি আছে এক্সাম্পলত তোমালোকৰ দিয়া আছে এইটো তো ইয়াতে লংগেষ্ট কাৰ্বন চেইন কোনটো হ'ব লংগেষ্ট কাৰ্বন চেইন এইটো হ'ব এই চেইনটো হ'ব লংগেষ্ট কাৰ্বন চেইন ঠিক আছে 4টা কাৰ্বন আছে সো লংগেষ্ট এইটোৱে হ'ব সো নাম্বাৰ 1 কোড দিন যত হেলোজেন আছে তাত সবতকে কম নাম্বাৰ পাব লাগে হেলোজেন কোড আছে ব্ৰোমিনত সবতকে কম নাম্বাৰ পাব লাগে তো 1 পাব ক্লোৰিনে 2 পাব 2 পাব এইটোৱে 3 পাব এইটোৱে 4 পাব তেতিয়া হলে এতিয়া আমি নেমিং স্টার্ট কৰিম প্ৰথমত কি লিখিব পাৰিম প্ৰথমত প্ৰিফিক্স হিচাপে হেলোজেনৰ নাম লিখিব পাৰিম কিন্তু ইয়াতে দুটা হেলোজেন আছে মাল্টিপল হেলোজেন এটম তো কোনটোৰ নাম লিখিম যোনটো এলফাবেটিক্যালি আগত আহে কোনটো আহে ব্ৰোমিন আহে তো ব্ৰোমিন কিমান পজিশনত আছে 1 পজিশন তো কি লিখিম 1 ব্ৰোমো তো ড্যাশ দি দিম ড্যাশ দি পেলাই 2 পজিশনত আকু আছে কি আছে ক্লোৰো 2 ক্লোৰো তাৰ পিছত গুটি আৰু এটা সাবস্টিটুয়েন্ট আছে কি আছে এইটো সাবস্টিটুয়েন্ট এইটো কি কম মিথাইল তো এইটোও লিখিব লাগিব এইটো কিমান পজিশনত আছে 2 পজিশন 2 মিথাইল তাৰ পিছত ৰুট ওয়ার্ডটো লিখি দিম ৰুট ওয়ার্ডটো কি হ'ব 1 2 3 4 4টা কাৰ্বন তো বিউটেন ঠিক আছে তো 1 ব্ৰোমো 2 ক্লোৰো মিথাইল বিউটেন গুটে কিটা রুলস ইয়াতে এপ্লিকেবল আছে সো তোমালোকে বুজি পাইছে চাগে নেক্সট ফর হেলোএৰিনত কি আছে হেলোএৰিনত তোমাৰ সেম আইডেন্টিফাই দা এৰোমেটিক ৰিং যোনটো আছে জেনাৰেলি বেনজিন ৰিং থাকে এইটো চাব লাগিব ঠিক আছে আইডেন্টিফাই কৰিব লাগিব নেক্সট তোমাৰ প্ৰিফিক্স হেলো লগাব লাগিব হেলোজেনৰ কাৰণে মানে নামৰ আগত আগফালে কি হেলোজেনৰ নাম থাকিব যেনেকে ফ্লোৰিনৰ কাৰণে ফ্লোৰো ক্লোৰিনৰ কাৰণে ক্লোৰো ব্ৰোমিনৰ কাৰণে ব্ৰোমো আয়োডিনৰ কাৰণে আয়োডো তাৰ পিছত মোৰ দেন 1 হেলোজেন এটম যদি থাকে তেতিয়া হলে নাম্বাৰ দিব লাগিব যদি এটা হেলোজেন এটম থাকে তেতিয়া হলে নাম্বাৰিং কৰিব নালাগে যদি দুটা এটা হেলোজেন এটম থাকে বা তাতকে বেছি থাকে তেতিয়া নাম্বাৰিং কৰিব লাগিব কেনেকে নাম্বাৰিং কৰিব পাৰা 1 2 1 3 1 4 এনেকে কৰিব পাৰা
যদি 1 2 নাম্বাৰিং হয় তেতিয়া হলে প্ৰিফিক্স কি হ'ব অৰ্থ যদি 1 4 নাম্বাৰিং হয় তেতিয়া হলে পেৰা আৰু যদি 1 3 হয় তেতিয়া হলে মেটা ঠিক আছে আৰু সেম যদি এটাতকে বেছি হেলোজেন এটম থাকে তেতিয়া হলে চাব লাগিব alphabetically যোনটো বেছি alphabetically যোনটো priority বেছি ইম্পৰ্টেন্স বেছি alphabetত যোনটো ফাৰ্স্ট আহে হেইটোক তোমাৰ তাৰ হেই হিচাপে এৰেঞ্জ কৰিব লাগিব ঠিক আছে তো এতিয়া চোৱা ইয়াতে আছে বেনজিন ৰিং কি দেখা পালো বেনজিন ৰিঙত কি আছে বেনজিন ৰিঙত আছে ক্লোৰিন আৰু আয়োডিন তো ক্লোৰিন হল সি আৰু আয়োডিন হল আই তেতিয়া হলে কোনটো ফাৰ্স্ট আহে alphabetically সি ফাৰ্স্ট আহে that means ক্লোৰিনত কম নম্বৰ দিব লাগিব আৰু আয়োডিনক বেছি নম্বৰ দিব লাগিব তো ইয়াক 1 দি দিও ইয়াক 2 দি দিও ইয়াক 3 দি দিও ঠিক আছে তো তাৰ পিছত 1 2 3 দিয়াৰ পিছত এতিয়া আমি নাম লিখিম নাম ফাৰ্স্ট কাৰ আহিব ক্লোৰিনৰ আহিব 1 ক্লোৰো তাৰ পিছত 3 নম্বৰত কি আছে আয়োডো আৰু কিহৰ ওপৰত আছে এইকেইটা বেনজিনৰ ওপৰত ঠিক আছে ক্লিয়াৰ হলনে নেক্সট তোমালোকৰ আহি গল নেচাৰ অফ CX বন্ড এতিয়া হেলো এলকেন কোৱা বা হেলো এৰিন কোৱা তাত কি হয় কাৰ্বন আৰু হেলোজেনৰ বন্ড হয় সেই কাৰ্বন আৰু হেলোজেনৰ বন্ডক কি কোৱা হয় CX বন্ড বুলি কোৱা হয় ঠিক আছে তো যেনেকে এইটো হৈ গল কাৰ্বন এইটো হৈ গল হেলোজেন CX বন্ড এতিয়া কি হ'ব এতিয়া কাৰ্বন আৰু হেলোজেনৰ মাজত কোন বেছি ইলেক্ট্ৰোনেগেটিভ এইটো হয় বেছি ইলেক্ট্ৰোনেগেটিভ মোৰ ইলেক্ট্ৰোনেগেটিভ এইটো মোৰ ইলেক্ট্ৰোনেগেটিভ আৰু কাৰ্বন কি হয় লেছ ইলেক্ট্ৰোনেগেটিভ ঠিক আছে আৰু সাইডত লিখি দিয়া x ইকুয়াল টু ফ্লোরিন কৰা ক্লোরিন কমা ব্ৰোমিন কমা আয়োডিন ঠিক আছে চাৰিটা হেলোজেনৰ যিকোনো হ'ব পাৰে এতিয়া যদি হাইড্ৰোজেন হেলোজেনটো বেছি ইলেক্ট্ৰোনেগেটিভ হয় হিহতৰ মাজত যে বন্ড আছে বন্ডৰ ইলেক্ট্ৰন খিনি কাৰ ওচৰত বেছি যাব হেলোজেনৰ ওচৰত বিকজ হেলোজেন X টো কি বেছি ইলেক্ট্ৰোনেগেটিভ মানে কি যাৰ বেছি পাৱাৰ আছে কি কৰাৰ ইলেক্ট্ৰনটো টানাৰ ঠিক আছে ইলেক্ট্ৰোনেগেটিভ মানে হল যাৰ বেছি পাৱাৰ আছে ইলেক্ট্ৰন টানাৰ তো হি কি কৰিব ইলেক্ট্ৰন বন্ডৰ মাজত দুটা ইলেক্ট্ৰন এটা তোমাৰ কাৰ্বনে শেয়াৰ কৰিব আৰু এটা কেনেকে শেয়াৰ কৰিব হেলোজেনে শেয়াৰ কৰিব কিন্তু দুটাকে টানি কোনে লৈ যাব বেছি হেলোজেনে বিকজ হেলোজেনৰ ওচৰত পাৱাৰটো বেছি আছে কাৰণ হি বেছি ইলেক্ট্ৰোনেগেটিভ সো দুটা ইলেক্ট্ৰনে হেলোজেনত বেছি ওচৰত আৰু কাৰ্বনৰ পৰা অলপ দূৰত হেইটো কাৰণে কাৰ্বনেট কি হৈ যায় কাৰ্বনত হৈ যায় তোমাৰ পার্শিয়াল পজিটিভ চার্জ যোনটোক আমি ডেল্টা পজিটিভ দি পেলাই ডিনোট কৰো আৰু হেলোজেনত হৈ যায় পার্শিয়াল নেগেটিভ চার্জ যোনটো আমি ডেল্টা মাইনাস বুলি ডিনোট কৰো ঠিক আছে ইয়াৰ মানে কি হৈ গল ইয়াৰ মানে হল যে তোমাৰ এইটো কি হৈ গল এটা পোলাৰ মলিকুল হৈ গল একফালে পজিটিভ চার্জ একফালে নেগেটিভ চার্জ এনেকা মলিকুল বিলাকক কি কম পোলাৰ মলিকুল এই বন্ডটো কি হৈ গল পোলাৰ বন্ড হৈ গল এই বন্ডটো কেনেকে বন্ড হৈ গল পোলাৰ বন্ড হৈ গল তো এতিয়া যদি আমি চাও কার্বন আৰু হেলোজেনৰ বন্ড তেতিয়া হলে আমি কি পাও আমি কার্বন ফ্লোরিন পাও কার্বন ক্লোরিন পাও কার্বন ব্ৰোমিন পাব পাৰো আৰু কাৰ্বন আৰু আয়োডিনৰ বন্ড পাব পাৰো এই তিনটাক এইটোক যদি A B C D বুলি দিও তেতিয়া হলে ইহতৰ bond length order কেনেকা হ'ব bond length order তো চোৱা ইয়াতে ইলেক্ট্ৰোনেগেটিভিটি কাৰ বেছি যেনেকে গ্ৰুপ 17 যদি আমি চাও কি আছে ফ্লোরিন ক্লোরিন ব্ৰোমিন আৰু আয়োডিন তো ডাউন দা গ্ৰুপ কি হয় ইলেক্ট্ৰোনেগেটিভিটি ডিক্রিজ হৈ যায় তাৰ মানে হৈ গল ইলেক্ট্ৰোনেগেটিভিটি কাৰ বেছি ফ্লোরিনৰ বেছি ইলেক্ট্ৰোনেগেটিভিটি ফ্লোরিনৰ যদি ইলেক্ট্ৰোনেগেটিভিটি বেছি তো ফ্লোরিনে বেছি ওচৰত আহি যাব কাৰ্বনত that means তাৰ bond length to কি হৈ যাব সবতকে কম হৈ যাব তেতিয়া হলে A কি হৈ যাব A সৰু হৈ যাব B কে B সৰু হৈ যাব C কে C সৰু হৈ যাব D কে সবতকে ডাঙৰ বন্ড কাৰ হ'ব কাৰ্বন আৰু আয়োডিনৰ কাৰণ তাৰ ইলেক্ট্ৰোনেগেটিভিটি কম আয়োডিনৰ সো ইমান ওচৰত নাহে কাৰ্বনৰ ঠিক আছে সো ইমান সৰু বন্ড নহয় ইহতৰ বন্ড লাইনটো লম্বা হ'ব বেছি ঠিক আছে
এতিয়া আহি গল বন্ড স্ট্রেংথ তো আমি কি জানো যে যিকোনো বস্তু আমি যদি এটা কি লওঁ আমি যদি এটা এছাৰি লওঁ তো ডাঙৰ যদি লম্বা হয় বস্তু এটা যদি লম্বা হয় সেইটো ভাঙিব ইজি হয় হয় নে নাই কিন্তু সেইটো যদি সৰু হয় এনেকা সাইজৰ হয় সেইটো ভাঙিব কি টান হয় দ্যাট মিন্স সৰু বস্তু কি হয় ষ্ট্ৰং বেছি হয় আৰু লম্বা বস্তু কি হয় কম ষ্ট্ৰং হয় হয় নে নাই সো ইয়াতে সৰু কোন CF সো ইয়াৰ বন্ড স্ট্ৰেংথ কি হ'ব বেছি হ'ব তো সেই কাৰণে এইটো বন্ড স্ট্ৰেংথৰ অৰ্ডাৰটো কি হৈ যায় উল্টা হৈ যায় ঠিক আছে বাজু আজিৰ ক্লাছ লৈকে ইমানেই আকৌ লগ পাই আছো নেক্সট ক্লাছত